নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় কুশলে আছে। আমি ইতিমধ্যে আমাৰ ইংৰাজী ব্যাকৰণৰ টেন্স সেই চেপ্টাৰটো আমি আৰম্ভ কৰিছিলোঁ। ইয়াৰ আগৰ ক্লাছটোত আমি কৈছিলোঁ টেন্সৰ বিষয়লৈ কৈছিলোঁ, টেন্স মানে কি বা টেন্স কাক বোলে। আৰু কালি অৰ্থাৎ আগৰ ক্লাছটোত আমি এটা আভাস দিছিলোঁ যে টেন্স কেই প্ৰকাৰৰ আৰু কি কি, আৰু সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে অকণমান কৈছিলোঁ। আজি পুনৰ অলপ আগৰ পৰা আমি ক্লাছটো আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰিম আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। কালি মই কৈছিলোঁ ইংৰাজী ব্যাকৰণৰ টেন্সৰ বিষয়লৈ, আৰু সেই টেন্স আমি কৈছিলোঁ যে তিনি প্ৰকাৰৰ: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। অৰ্থাৎ টেন্স মানে কাল, আৰু অসমীয়াত কাল তিনিবিধ আছে: বৰ্তমান কাল, অতীত কাল বা ভৱিষ্যৎ কাল। সেই বিষয়ে আমি আগৰ ক্লাছত কৈছোঁ, গতিকে আৰু বিশেষ নকওঁ। এতিয়া মাত্ৰ কম যে এই প্ৰতিটো টেন্সৰে চাৰিটাকৈ ভাগ আছে: সিম্পল অৰ ইনডেফিনিট, কণ্টিনিউয়াছ, পাৰফেক্ট এণ্ড পাৰফেক্ট কণ্টিনিউয়াছ। মানে প্ৰেজেন্ট টেন্সৰো এই চাৰিটা ভাগ আছে, পাষ্ট টেন্সৰো এই চাৰিটা ভাগ আছে, আৰু ফিউচাৰ টেন্সৰো এই চাৰিটা ভাগ আছে। আমি যে কৈছোঁ সিম্পল অৰ ইনডেফিনিট, যেনেকৈ এটা শিশুৰ আপোনালোকৰ দুটা নাম থাকে। ধৰক ঘৰত মতাৰ নাম শিশুটোৰ দেহা, আৰু স্কুলত মতা ল'ৰা তাৰ নাম হৈছে ধৰক কাব্যনীল। গতিকে এই দেহা বা কাব্যনীল যেনেকৈ একেটাই, ঠিক তেনেকৈ সিম্পল বা ইনডেফিনিটো একেটাই। আৰু প্ৰতিটো টেন্সৰে এই চাৰিটাকৈ ভাগ আছে। এতিয়া আমি আজি আৰম্ভ কৰিম সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়লৈ বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয়লৈ। এতিয়া মই ইয়াত লিখিছোঁ ইউজ অফ সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স। অৰ্থাৎ সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ। এই কথাষাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে বিশেষভাৱে গুৰুত্ব দিব লাগিব, যিহেতু এইটো ব্যাকৰণৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে টেন্স। আৰু এই টেন্স যদি নাজানে তেওঁলোকে না লিখিব পাৰিব না ক'ব পাৰিব। মানে লিখিবও পাৰিব, ক'বও পাৰিব, কিন্তু কিমান দূৰ শুদ্ধ হ'ব সেইটোহে কিন্তু মানে আমি নিশ্চিত নহয়। গতিকে বিফৰ স্পিকিং ইংলিছ, বিফৰ ৰাইটিং ইংলিছ, উই মাষ্ট ক্লিয়াৰ দ্য কনচেপ্ট এবাউট টেন্স। গতিকে আমি লিখাৰ আগত বা আমি পঢ়াৰ আগত এই টেন্সৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো আমি ক্লিয়াৰ কৰি ল'ব লাগিব। আৰু সেইবাবে উই মাষ্ট ন' when and where we use the part of tenses। অৰ্থাৎ টেন্সৰ এই ভাগবিলাক আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰোঁ সেই কথাষাৰ কিন্তু আমি জানি ল'ব লাগিব। এতিয়া মই আকৌ কৈ দিছোঁ যে সিম্পল বা ইনডেফিনিট টেন্সৰ ব্যৱহাৰ ক'ত হয়। In our previous class we discussed about it, but now I am going to discuss it again to clear your concept। আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে কিন্তু পুনৰ আকৌ এবাৰ এই কথাটো উল্লেখ কৰি দিছোঁ, যদিও আমি আগৰ ক্লাছত এই বিষয়ে ডিছকাছ কৰিছিলোঁ। এতিয়া in three conditions these tenses are used। That means simple present or present indefinite tense is used in this condition. This is daily, this is habitual, and this is universal truth. Daily, we know that what is daily? Daily মানে কি আমি জানো যে প্ৰতিদিনে কৰা কামটো বা দৈনন্দিন কৰা কামটোকে আমি ডেইলি বুলি কওঁ। যেনে মই সদায় স্কুললৈ যাওঁ, মই সদায় স্কুললৈ যাওঁ, দিছ ইজ আৱাৰ ডেইলি ৱৰ্ক। মোৰ মায়ে সদায় ভাত ৰান্ধে, দিছ ইজ ডেইলি ৱৰ্ক। আপোনাৰ শিশুতে সদায় কিতাপ পঢ়ে, দিছ ইজ ডেইলি ৱৰ্ক। আপুনি ধৰক সদায় কিবা এটা লিখে, দিছ ইজ ইয়ৰ ডেইলি ৱৰ্ক। গতিকে কথা হ'ল কি যে ডেইলি বা দৈনন্দিন এই বিশেষ ক্ষেত্ৰত আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ। যেনে মই সদায় স্কুললৈ যাওঁ, আই অলৱেজ গো টু স্কুল। মই সদায় দৈনিক জনমভূমি বাতৰি কাকত পঢ়োঁ, আই অলৱেজ ৰিড দ্য দৈনিক জনমভূমি। মোৰ মায়ে সদায় ভাত ৰান্ধে, মাই মাদাৰ অলৱেজ কুকছ ৰাইচ। গতিকে দিছ ইজ ডেইলি অৰ দৈনন্দিন। নেক্সট আহিল হেবিচুৱেল। হোৱাট ইজ হেবিচুৱেল? আমি যিবিলাক হেবিট অনুসৰি কৰোঁ, অভ্যাস অনুসৰি কৰোঁ, ডেট ইজ কল্ড হেবিচুৱেল। আৰু সেইকাৰণে অসমীয়াত লিখি দিছোঁ অভ্যাসগত। মই সোনকালে শুই উঠোঁ, মই সোনকালে শুই উঠোঁ। কোনোবা দেৰিকৈ শুই উঠে,
সেইটো আমাৰ হেবিট আৰু যেটো আমি আমাৰ হেবিট অনুসৰি according to our habit which we do this is called habitual আমি আমাৰ অভ্যাস অনুসৰি যিখিনি কাম কৰো তাকে আমি habitual বুলি কওঁ ধৰক আজিকালি আকৌ মানুহবোৰ এনেকুৱা হৈছে যে ৰাতি বহু দেৰিলৈকে হাৰে থাকে আৰু উঠুতেও তেওঁলোকৰ দেৰি হয় কিন্তু হেতু কৰিব নালাগে এটা বাইকটোৱে আছে যে early to bed and early to rise makes a man wealthy and healthy অৰ্থাৎ যদি সোনকালে শুৱে সোনকালে উঠে তেতিয়াহলে এজন মানুহৰ সম্পদশালী কৰি তোলে আৰু তেওঁ স্বাস্থ্যৱান কৰি তোলে সেই অভ্যাসটোৱে গতিকে আমাৰ অভ্যাসটো এনেধৰণে আমি গঠন কৰিব লাগে যাতে আমি সোনকালে উঠিব পাৰো যেটো মহামানৱ মহাত্মা গান্ধীয়ে কৰিছিল মহামানৱ মহাত্মা গান্ধীয়ে সদায় সোনকালে উঠিছিল আৰু তেওঁ সদায় বহুদূৰ খোজ কাঢ়িছিল সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছিল যে I did not take part in exercise or gymnastics but I formed a habit of taking long walks in the open air which gave me a fairly hard constitution অৰ্থাৎ মই কোনো এক্সাৰসাইজ বা জিমনাস্টিকত মই অংশগ্ৰহণ কৰা নাছিলো কিন্তু মই সদায় এটা অভ্যাস গঠন কৰি লৈছিলো মুকলি বতাহত খোজ কঢ়াৰ আৰু যেটো এটা মোক ভাল স্বাস্থ্য দিছিল গতিকে মহাত্মা গান্ধীৰ সেইটো অভ্যাস আছিল সোনকালে হৈ উঠাটো আৰু বহুদূৰ মুকলি বতাহত খোজ কঢ়াটো গতিকে ইয়াত আমি যেটো পাইছো হেবিচুৱেল সেইটো হৈছে যে মই সোনকালে হৈ উঠো I get up early in the morning মই ৰাতিপুৱা খোজ কাঢ়ো ধৰক ৰাতিপুৱা যদি মই খোজ নাকাঢ়ো গাটো মোৰ বেয়া লাগি থাকিব সেইটো হৈছে মোৰ হেবিচুৱেল গতিকে আমি ক'ব পাৰো যে I always go for a walk in the morning মই ৰাতিপুৱা সদায় খোজ কাঢ়ো that is called habitual another is called universal truth এটা তৃতীয় কন্ডিশনটো হৈছে universal truth সেই universal truth হৈছে যেটো চিৰ সত্য universal মানে আমি জানো বিশ্বজনীন truth মানে সত্য অৰ্থাৎ যেটো বিশ্বজনীন সত্য মানে আমাৰ ইয়াতো যেটো হৈছে আমেৰিকাতো এটো হ'ব ইংলেণ্ডতো একেটাই হ'ব গতিকে that is called universal truth বেলি পূবফালে উদয় হয় the sun rises in the east বেলি পশ্চিম ফালে মাৰ যায় the sun sets in the west man is mortal milk is white these all are present indefinite tense or simple present আৰু এইবিলাকৰ ক্ষেত্ৰত আমি সদায় simple present tense আমি ব্যৱহাৰ কৰিব লাগিব যেটো চিৰ সত্য আৰু এখাৰ কথা আমি সদায় মনত ৰাখিব লাগিব যে যেটো প্ৰকৃতিৰ দ্বাৰাই কিন্তু চিৰ সত্যটো সংগঠিত হয় যেনে বেলি পূবফালে উদয় হয় it is the rule of nature বেলি পশ্চিম ফালে মাৰ যায় it is the rule of nature পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে it is the rule of nature গতিকে প্ৰকৃতিৰ যেটো নিয়ম সেই প্ৰকৃতিৰ নিয়মটো হৈছে ইউনিভাৰ্সাল ট্ৰুথ এতিয়া চাও এইখিনি কথা মই ইয়াতে কলো ইয়াত মই আপোনালোকক এফালে দেখাইছো যে এটা ভার্ব আছে this is verb we know what is verb আমি ভার্ব মানে কি জানো যে ক্ৰিয়াপদকে ভার্ব বুলি কোৱা হয় অৰ্থাৎ কোনোবা এটা কাম কৰা বা হোৱা যি বুজায় এই ভাৰ্বৰ আকৌ তিনটা পাৰ্ট আছে প্ৰেজেন্ট past and past participle present past and past participle there are three forms in a verb eta verbor tinita form thake present past past participle eta moi present or part to dekhise moi likhisu go do sing give thik tenke past or part to moi likhisu went did sang gave aur past participle likhisu gone done sung given orthat go present and go past is a went or past participle is a done do did done sing sang sung give gave given or oda just verb ase minimum 200 verbs jodi amar ejon chhatra monot rakhe ba minimum jodi ta 200 english words ta monot rakhibo pare he can continue english ta ingraji to cholai loi jabo paribo kintu tar kare minimum 200 words ami mane janiba lagibo কেনেকৈ ইংৰাজী আমি আয়ত্ত কৰিম আমি পাছৰ ক্লাছত এটো বিষয় ডিসকাস কৰিম কিন্তু এটা চাও এই যে ইয়াত দেখিছে I always go to school আমি ইয়াত went দিয়া নাই আমি ইয়াত gone দিয়া নাই আমি ইয়াত go দিছো কিয় go দিছো this is simple present or present indefinite tense and the present form of go is go this is go and therefore we apply here go I always go to school okay মই সোনকালে হইতো মই এটা get to ইয়াত লিখা নাই get to হৈছে মানে প্ৰেজেন্ট ফর্ম গতিকে আমি লিখিছো I get up early in the morning ঠিক তেনেকৈ rise to মই ইয়াত লিখা নাই দিস ইজ एग्जांपल গতিকে rise ৰ কথা আমি কম যে the sun rises in the east গতিকে rise rose rising ঠিক আছে গতিকে এটা কথা হল কি যে the sun rises in the east এতে চাও যে প্ৰেজেন্টত যি লিখা আছে go do sing give আমি যদি উদাহৰণ দিও মই স্কুললৈ যাও I go to school মই এটা কাম কৰো I do a work তাই এটা গান গায় she sings a song তেওঁ মোক এটা কলম দিয়ে he gives me a pen মই এখন চিঠি লিখো I write a letter
এইবিলাক যে লিখো, দিওঁ, খাওঁ, পঢ়ো, খেলো, দেখো, সেইবিলাকে হৈছে সিম্পল প্ৰেজেন্ট টেন্স। আমি যিবিলাক কাম সদায় কৰোঁ বা অভ্যাসগত হিচাপে কৰোঁ বা যিটো চিৰসত্য। ঠিক তেনেকৈ went, did, sang, gave এইবিলাক আমি ক'ত প্ৰয়োগ কৰিম? এইটো পাষ্ট টেন্সত আমি প্ৰয়োগ কৰিম, সেই বিষয়ে আমি পিছত ডিছকাছ কৰিম। আৰু এই পাষ্ট পাৰ্টিচিপলটো আমাৰ ক'ত ব্যৱহাৰ হয়? এই কথাটো এটা আমাৰ যিবিলাক বিগিনাৰ্ছ, সেই বিগিনাৰ্ছবিলাকৰ এটা প্ৰব্লেম আহে, যেতিয়া তেওঁলোকে জানে যে আই গো টু স্কুল, এইটো আমি ঠিকেই ক'লোঁ, আই ৱেণ্ট টু স্কুল আমি ঠিকেই ক'লোঁ, কিন্তু আমি আই গন টু স্কুল বুলি আমি কেতিয়াও নকওঁ। কিন্তু আই গন ক'ত ব্যৱহাৰ হ'ব? যে পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব ইজ অলৱেজ এপ্লিকেবল অনলি ইন পেছিভ ভইচ এণ্ড ইন পাৰফেক্ট টেন্স। মই আকৌ কৈছোঁ যে past participle form of the verb is always applicable only in passive voice and in perfect tense. It may be present perfect, it may be past perfect, it may be future perfect. গতিকে past participle ফৰ্মটো ব্যৱহাৰ হয় তাত। এতিয়া আমি কনজুগেশ্যন কৰিবলৈ যাম, আপোনালোকে লক্ষ্য কৰিব। আৰু কনজুগেশ্যন কৰাৰ আগত আমি আৰু সৰু সৰু দুটা কথা বৰ্ডত লিখি ল'ম আৰু আপোনালোকক দেখুৱাই ল'ম। এতিয়া আমি সিম্পল প্ৰেজেন্ট টেন্সৰ কনজুগেশ্যনটোৰ বিষয়ে আলোচনা কৰিম। বাট বিফৰ ডিছকাছিং এবাউট কনজুগেশ্যন উই হেভ টু ডিছকাছ ছামথিং মোৰ। সেইটো আমি আলোচনা কৰাৰ আগত আমি নতুন সৰু সৰু দুটা বিষয় এতিয়া আলোচনা কৰি ল'ম। ইয়াত মই এটা শব্দ লিখিছোঁ, আপোনালোকে দেখিছে নাম্বাৰ, NUMBER নাম্বাৰ। আমি নাম্বাৰ মানে কি সকলোৱে জানো, সেয়া হৈছে বচন। আমি যেতিয়া ক্লাছত কেতিয়াবা ল'ৰা ছোৱালীবিলাকক ধেমালিকৈ সুধোঁ বচন কেইবিধ কোৱাচোন, কিছুমানেতো ৰৈ থাকে, আমি তেতিয়া তেওঁলোকৰ লগত ধেমালি কৰোঁ, ধেমালি কৰি কওঁ কিয় নাজানা, ভাওনা বচন, অমিতাভ বচ্চন, জয়া বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন, তেনেকৈ আমি ধেমালি কৰোঁ। কিন্তু আজি জয়া বচ্চন, অমিতাভ বচ্চন নহয়, আজি আমি যিটো বচনৰ বিষয়ে আলোচনা কৰিম সেয়া হৈছে আমাৰ ইংৰাজী ব্যাকৰণৰ বচন, একবচন আৰু বহুবচন। একবচন মানে ওৱান আৰু বহুবচন মানে more than one. It may be two, it may be three, it may be four, or it may be five, etc. etc. এটা নাম্বাৰ কেইটা, how many numbers are there in our English grammar? ইংৰাজী ব্যাকৰণত নাম্বাৰ কেইবিধ আছে? There are two types of number in our English grammar. অৰ্থাৎ আমাৰ ইংৰাজী গ্ৰামাৰত দুই প্ৰকাৰৰ বচন আছে। One is singular number, another is plural number. অৰ্থাৎ একবচন, সিঙ্গুলাৰ নাম্বাৰ মানে হৈছে একবচন আৰু প্লুৰেল নাম্বাৰ মানে হৈছে বহুবচন। একবচন মানে অনলি ওৱান আৰু প্লুৰেল নাম্বাৰ মানে বহুবচন মানে হৈছে more than one. It may be 2, 3, 4, 5, 6, whatever it may be. গতিকে আমি গম পালোঁ একবচন, বহুবচন। এতিয়া আমি পাৰ্চন কি? এতিয়া আমি যাম হোৱাট ইজ পাৰ্চন। পাৰ্চন মানে অসমীয়াত হৈছে পুৰুষ। পুৰুষক ইংৰাজীত কয় পাৰ্চন বুলি। এতিয়া হাউ মেনি টাইপছ অফ পাৰ্চনছ আৰ দেয়াৰ? কিমান টাইপ অফ মানে কেইবিধ পুৰুষ আছে? কেইবিধ পুৰুষ আছে? কাল পুৰুষ, মহাপুৰুষ, তেখেতলোক নহয়। ইংৰাজী ব্যাকৰণত পুৰুষ আছে তিনিবিধ। প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। আমি যদি অসমীয়াত কওঁ আৰু যদি আমি ইংলিছত কওঁ তেতিয়া আমি ক'ম ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। আৰু ফাৰ্ষ্ট পাৰ্চনৰো সিঙ্গুলাৰ নাম্বাৰ আছে, প্লুৰেল নাম্বাৰ আছে, ছেকেণ্ড পাৰ্চনৰ আছে, থাৰ্ড পাৰ্চনৰ আছে। অৰ্থাৎ প্ৰতিটো পাৰ্চনৰে সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ আছে, অৰ্থাৎ একবচন আৰু বহুবচন আছে। ফাৰ্ষ্ট পাৰ্চন হৈছে মই, আই। ফাৰ্ষ্ট পাৰ্চন হৈছে মই বা আই। মই লগত আৰু এজন লগ লাগি গ'ল, কি হৈ গ'ল? আমি হৈ গ'লো। মই পঢ়োঁ কিন্তু মোৰ লগত আৰু এজনে পঢ়িছে, আমি পঢ়োঁ। গতিকে ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হৈছে আই আৰু আই প্লুৰেল নাম্বাৰ হৈছে উই, অৰ্থাৎ মই, আমি। ছেকেণ্ড পাৰ্চন হৈছে ইউ, তুমি, সিঙ্গুলাৰ নাম্বাৰ তুমি, অৰ্থাৎ একবচনত, আৰু প্লুৰেল নাম্বাৰ অৰ্থাৎ বহুবচনত হ'ব তোমালোক। অসমীয়াত হ'ব তোমালোক আৰু ইংলিছত ইউৱে থাকিব, ইউ ইউ। তাৰপিছতে থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন
সিঙ্গুলার নাম্বার হৈছে হি সি ইট আমি পুৰুষৰ ক্ষেত্ৰত হি ব্যৱহাৰ কৰো h হি সিঙ্গুলার নাম্বার মহিলাৰ ক্ষেত্ৰত আমি সি ব্যৱহাৰ কৰো sh সি আৰু এটো ইট ইটটো আমি জীৱ জন্তু ডেস্ক বেঞ্চ সেইবিলাকৰ ক্ষেত্ৰত আমি ইট ব্যৱহাৰ কৰো গতিকে হি সি ইট these are third person singular number আৰু ইয়াৰ প্লুৰেল নাম্বাৰ হ'ব কি হি হিহত বা সি হিহত বা তেওঁলোক বা তেওঁ বা তেওঁলোক এটো ইট বা এইবিলাক তেনেকুৱা ধৰণে গতিকে হি সি ইট এই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কিটাৰ বহু বচন হ'ব অৰ্থাৎ প্লুৰেল নাম্বাৰ হ'ব দে এটা আমি আকৌ এবাৰ ৰিপিট কৰি দিছো ফাৰ্স্ট পাৰসন মই আমি অৰ্থাৎ আই উই এক বচনত মই বহু বচনত আমি সিঙ্গুলাৰ প্লুৰেল তুমি তোমালোক ইউ ইউ সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ হি সি ইট তেওঁ তাই বা এইটো এটা সিঙ্গুলার নাম্বার আর প্লুরাল নাম্বার হবো দে অর্থাৎ হিহত এতিয়া আমি যে কনজুগেশন কৰিবলৈ যাম I am repeating these words conjugation conjugation and conjugation what is conjugation conjugation is the main method to learn English or to learn the tense clearly tense to clearly শিকিবৰ কাৰণে বা tense to ভালকে জানিবৰ কাৰণে conjugation to হৈছে main method এটা কনজুগেশনত চাৰিটা পাৰ্ট থাকে মই সেন্টেন্সৰ বিষয় সেন্টেন্স কেই প্ৰকাৰৰ কেইটা মই কৈছিলো হোৱাট ইজ সেন্টেন্স তেতিয়া মই কৈছিলো যে সেন্টেন্স ইজ এ গ্ৰুপ অফ ওয়াৰ্ডস হুইচ এক্সপ্ৰেছ এ ফুল মিনিং সেইটা মই কৈছিলো যে সেন্টেন্স বা বাক্য হৈছে এটা শব্দৰ সমষ্টি যিটো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে কিন্তু সেন্টেন্সৰ কিছুমান টাইপ আছে দেয়াৰ আৰ সাম টাইপস ইন সেন্টেন্স সেইবিলাকৰ বিষয়ে উই শ্যাল ডিসকাস লেটাৰ আমি পাছত ডিসকাস কৰিম এটা কনজুগেশন কৰিবলৈ যাওঁতে আমি কি কি মনত ৰাখিব লাগিব কনজুগেশন কৰিবলৈ যাওঁতে আমি এই চাৰিটা শব্দ মনত ৰাখিবই লাগিব the first one is affirmative second one is interrogative third one is negative and the fourth one is interrogative negative affirmative interrogative interrogative negative এটো হয় অর্থ এটো প্রশ্ন সোধাৰ অৰ্থ এটো নহয় অৰ্থ আৰু এটো নহয় অৰ্থ প্ৰশ্ন সোধা গতিকে these are the main things to remember in conjugation অৰ্থাৎ কনজুগেশনত মনত ৰাখিবলগীয়া ইম্পৰ্টেন্ট বিষয় কেইটা হৈছে এইটা আকৌ আপোনালোকক মই এবাৰ উচ্চাৰণ কৰি দিছো মই স্পেশালি actually I am discussing with your children আপোনালোকৰ শিশুটিৰ লগতে মই আসলতে আলোচনা কৰি আছো আৰু মই যদি ভাবো যে কোনোবাই যদি ভাবে যে এই কথাখিনি মোৰ কাৰণে বেনিফিট হ'ব then you can stay and you can keep watching গতিকে আমি ক'ব পাৰো যে what are the main things in a conjugation অর্থাৎ conjugationৰ main thing কেটা কি কি the main things in a conjugation to remember affirmative interrogative negative and interrogative negative এই চাৰিটা আমি মনত ৰাখি ললো ইয়াৰ পিছত আমি conjugation কৰিবলৈ যাম আমি এটা কনজুগেশনৰ বিষয়ে কম অকনমান সময়ৰ আগত আমি কৈছিলো যে কনজুগেশনত চাৰিটা অংশ থাকে কি কি কৈছিলো আমি affirmative interrogative negative and interrogative negative এতিয়া আমি সিম্পল অর প্রেজেন্ট ইনডেফিনিট টেন্সৰ কনজুগেশনটো আমি আৰম্ভ কৰিম সেই যে খন্তেক আগত কৈ আহিছিলো affirmative interrogative negative আজি তাৰ প্ৰথম পাৰ্টটো কম এতিয়া হেয়া হৈছে affirmative this is affirmative এটা কনজুগেশন কৰাৰ আগত আমি কেইটামান কথা মনত ৰাখিব লাগিব কাৰণে খন্তেক আগত আমি কৈছিলো নাম্বাৰৰ বিষয়ে খন্তেক আগত আমি কৈছিলো পাৰসন বা পুৰুষৰ বিষয়ে এটা কনজুগেশন কৰিবলৈ যাওঁতে আমি প্ৰথম ইয়াত লিখিলো affirmative এই লেফটত থাকিব সিঙ্গুলাৰ ৰাইটত থাকিব প্লুৰেল ইয়া ফাৰ্স্ট পাৰসন ইয়া সেকেন্ড পাৰসন ইয়া থাৰ্ড পাৰসন আমি প্ৰতিটো কনজুগেশনত এইবিলাক লিখি নাথাকো কিন্তু this is the first conjugation এটো প্ৰথমটো কনজুগেশন কাৰণে আমি এই ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন বা সিঙ্গুলার নাম্বার প্লুরাল নাম্বার লিখিছো ইয়াৰ পিছৰখিনি কিন্তু আমি নিলিখো এটা ফার্স্ট পারসন আই আমি কেনেকৈ কম আইৰ পিছত আমি গো ভাব লগালো আই গো উই গো ইউ গো হি সি ইট গোজ দে গো অৰ্থাৎ অসমীয়া অৰ্থটো হ'ব
মই যাওঁ আমি যাওঁ তুমি যোৱা তোমালোক যোৱা তেওঁ যায় তেওঁলোক যায় যদি আমি খাই বুলি কওঁ তেতিয়া আমি কি বুলি কম I eat we eat you eat he she eats they eat অর্থাৎ মই খাওঁ আমি খাওঁ তুমি খোৱা তোমালোকে খোৱা তেওঁ তাই বা এটোৱে খায় তেওঁলোকে খায় এইটোৱে হৈছে এফাৰ্মেটিভ চেঞ্জটোৱে কি বুজায় এফাৰ্মেটিভটোৱে হয় অৰ্থত বুজায় মানে তাত কোনো প্ৰশ্ন নাই তাত কোনো না বা ঋণাত্মক কথা কোৱা নাই গতিকে সেইটোৱে হয় অৰ্থত প্ৰকাশ কৰা কথা কয় মানে মই যাওঁ আমি যাওঁ তুমি যোৱা তোমালোকে যোৱা তেওঁ যায় তেওঁলোক যায় তেওঁ তাই এইটো এটা বাৰেপতি কৈ থকা নাই আমি তেওঁ বুলি কৈছোঁ এতিয়া কথা হ'ল ইয়াত আপোনালোকে সকলোতে গো দেখিলে গো দেখিছে না সকলোতে গো দেখিছে কিন্তু ইয়াত আকৌ গো নহয় ইয়াত আছে গোজ why it is written here goes ইয়াত কিয় goes লিখা হ'ল এই গ্ৰামাৰৰ এটা নিয়ম আছে যে সিম্পল প্ৰেজেন্ট টেন্সত যেতিয়া আমি কনজুগেশ্যন কৰিম বা যেতিয়া আমি বাক্য লিখিম তেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত সদায় ভাৰ্বৰ পিছত s বা es যোগ হয় s বা es যোগ হয় সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত যেনে he goes she goes it goes দেখিলে আপোনালোকে যদি আমি it লিখো তেতিয়াহ'লে এটো each হ'ব আৰু আমি s কোড লাগে es কোড লাগে কথাকাৰ একদম সিম্পল কে যদি মনত ৰাখো আৰু বহু শব্দৰ পিছত ভাৰ্বৰ পিছত es লাগে কিন্তু আমি যদি কওঁ যে দুটা আখৰৰ ভাৰ্ব বিলাকৰ পিছত es লাগে আৰু দুটাতকৈ অধিক আখৰৰ পিছত s লাগে কিন্তু দুটাতকৈ অধিক আখৰৰ পিছতো es লাগে তথাপি আমি সিম্পল কে মনত ৰাখিবৰ কাৰণে তেনেকৈ কৈছো এটা এফাৰ্মেটিভ পাৰ্টটো হ'ল I go we go you go he she it goes they go মই যাওঁ আমি যাওঁ তুমি যোৱা তোমালোক যোৱা তেওঁ তাই এটো যায় তেওঁলোক যায় গতিকে গোৰ পিছত es হ'ল goes হ'ল আমি যদি তেওঁ লিখে বুলি কওঁ তেতিয়া কম he writes মই লিখো I write তেওঁ লিখে he writes মই পঢ়ো I read কিন্তু তেওঁ তাই বা এটোৱে পঢ়ে তাত হ'ব আকৌ reach he reach she reach it reach তেনে ধৰণে okay this is third person singular number and that is why we must apply s or es just after the verb এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সিম্পল প্ৰেজেন্ট টেন্সত গতিকে ইয়াত আমি ভাৰ্বৰ পিছত s বা es লগাম যদি মই দুটা ট্ৰান্সলেচন কৰি দিওঁ সেই দুটা ট্ৰান্সলেচন কৰি দিলে আমাৰ কথাকাৰ মনত ৰাখি আমাৰ মনত ৰৈ যাব মই সদায় এখন চিঠি লিখো I always write a letter মই সদায় এখন চিঠি লিখো I always write a letter মই writes বুলি কোৱা নাই write বুলি কৈছো because I টো হৈছে ফাৰ্স্ট পাৰসন কিন্তু মই যদি কওঁ ৰামে সদায় এখন চিঠি লিখে তেতিয়া আমি ক'ব লাগিব ৰাম always writes a letter ৰাম always writes a letter হেতু শুদ্ধ কিন্তু আমি write a letter বুলি ক'লে হেতু ভুল হ'ব কাৰণ ৰামটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে এইটো হৈছে সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ এফাৰ্মেটিভ পাৰ্ট ইয়াৰ পিছত আমি যাম ইন্টাৰোগেটিভ পাৰ্টটোলৈ আমি ইতিমধ্যে এফাৰ্মেটিভৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম সিম্পল অৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কনজুগেশ্যন কৰোতে যেটো সেকেন্ড পাৰ্ট বা পোৰশন আহে হেয়া হৈছে ইন্টাৰোগেটিভ এই ইন্টাৰোগেটিভ শব্দটোতে আপোনালোকে গম পাইছে আমি কি এতিয়া আলোচনা কৰিম এই যে চিনটো এটা আপুনি গম পাইছে এটো প্ৰশ্নবোধক চিন অৰ্থাৎ ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক এতিয়া I go মানে মই যাওঁ হে মই যাওঁটো এফাৰ্মেটিভ হেতু ইন্টাৰোগেটিভ কৰিলে অসমীয়াত হ'ব মই যাওঁনে আমি কেনেকৈ ইন্টাৰোগেটিভ কৰিম what is the rule to make a interrogative sentence in simple present tense এই লাইন কেটা আপোনালোকে চাওকচোন মই ইয়াত লিখিছো I am a boy এই বাক্যটো এফাৰ্মেটিভ বাক্য মই ইয়াত ইন্টাৰোগেটিভ কৰিছো কেনেকৈ am I a boy অৰ্থাৎ এই am to be verb what is be verb সেই বিষয়ে আমি ডিসকাস কৰিম ইয়াৰ পিছৰ যেটো চেপ্টাৰটাত কিন্তু ইয়াত মই এটোকে কৈছো যে am to হৈছে be verb এই am is are these are be verbs এই be verb am to আমি আগলৈ লৈ আনিলো তেতিয়া হৈ গল am I a boy
ইয়াত এই বি ভাৰ্বটো আগলৈ লৈ আনিলতে এই বাক্যটো কি হৈ গ'ল ইন্টাৰগেটিভ হৈ গ'ল মই যেতিয়া সৰু আছিলো যেতিয়া প্ৰথম ইংৰাজী শিকিছিলো তেতিয়া আমাক স্কুলত সোধে যে ইউ আৰ এ গাৰ্ল হেতু ইন্টাৰগেটিভ কৰিলে কি হ'ব আমি তেতিয়া কওঁ আৰ ইউ আ গাৰ্ল আই এম আ বয় হেতু ইন্টাৰগেটিভ কৰিলে কি হ'ব এম আই আ বয় তেনে ধৰণে হ'ব তেতিয়া মোৰ ধাৰণাটো এইটো আছিল যে বি ভাৰ্বটো আগলৈ গুচি আহিলে ইন্টাৰগেটিভ হয় মই হেতু ভবা নাছিলো মই ভাবিছিলো যে পাছৰ শব্দটো আগলৈ লৈ আনিলে ইন্টাৰগেটিভ হৈ যায় তেতিয়া এটা বাক্য মোক দিয়া হৈছিল ধৰক আই ইট হে আই ইট বাক্যটোকে মই তেতিয়া ইন্টাৰগেটিভ কৰিছিলো ইটটো মই আগলৈ লৈ আনিছিলো আৰু আইটো মই পিছলৈ দি দিছিলো তেতিয়া মই ভাবিছিলো ইট আই লিখি দিলে ইন্টাৰগেটিভ হৈ যাব কিন্তু ক'ত ইন্টাৰগেটিভ হ'ব পিঠিয়া বহল হৈ গ'ল চাৰে ঠিকছে দুচাত মান দিছিল গতিকে এই যে আই ইটটো ইন্টাৰগেটিভ যদি আমি ইট আই বুলি কৰো তেতিয়াহ'লে ভুল হ'ব অৰ্থাৎ আগৰ পাছৰ শব্দকেইটা আগলৈ লৈ আনিলে ইন্টাৰগেটিভ নহয় ইন্টাৰগেটিভ কৰিবলৈ কিছুমান ৰুল থাকে ইয়াত বি ভাৰ্বটো আগত আছিল কাৰণে পাছত আছিল কাৰণে আমি আগলৈ লৈ আনিলে এটো ইন্টাৰগেটিভ হৈ গ'ল কিন্তু আই ইট ইয়াত এটো সাবজেক্ট আছে আৰু এটো প্ৰিন্সিপাল ভাৰ্ব আছে ইয়াত বেলেগ কোনো ভাৰ্ব নাই গতিকে এই আই ইট অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্সৰ আই গো হক বা আই ইট আই ৰিড আই সি সেইবিলাক ইন্টাৰগেটিভ কৰিবলৈ আমি কি কৰিব লাগিব হেতু নিশ্চয় আপোনালোকে জানে বা আমাৰ চিলড্ৰেন বিলাকে নাজানিব পাৰে গতিকে তেখেতলোকক মই কৈ দিছো আমি ডু অক্সিলাৰি ভাৰ্ব আমি ডুৰ সহায় ল'ব লাগিব অক্সিলাৰি ভাৰ্ব কি সেই বিষয়ে আমি পিছত আলোচনা কৰিম তথাপিতো কৈ দিছো অক্সিলাৰি ভাৰ্ব হৈছে সহায়কাৰী ভাৰ্ব যিবিলাক ভাৰ্ব আমি ব্যৱহাৰ কৰি ইন্টাৰগেটিভ কৰিব পাৰো যেনে ডু হ'ব পাৰে ডিড হ'ব পাৰে ডু ডিড হেভ হেজ হেড is am are was were shall will would should may might can could must এইবিলাক হৈছে অক্সিলাৰি ভাৰ্বছ এই অক্সিলাৰি ভাৰ্বৰ বিষয়ে আমি পিছত আলোচনা কৰিম এতিয়া মাত্ৰ এটোকে কৈছো যে সিম্পল প্ৰেজেন্ট টেন্সৰ এটা এফাৰ্মেটিভ বাক্য আমি কনজুগেচন কৰোতে বা আমি তাক ইন্টাৰগেটিভলৈ আনিবলৈ হলে ইন্টাৰগেটিভ কৰিবলৈ হলে আমি অক্সিলাৰি ভাৰ্ব ডুৰ সহায় ল'ব লাগিব আৰু এই বাক্যটোতে আমি কৈছো আই ইট এটো ইন্টাৰগেটিভ কৰিবলৈ আমি অক্সিলাৰি ভাৰ্বৰ ডুৰ সহায় ললো আৰু আমি কলোতে ডু আই ইট মানে মই খাওঁ আৰু ডু আই ইট মানে মই খাওঁনে এতিয়া আমি গো ভাৰ্বটো লৈছিলো এফাৰ্মেটিভত এই কাৰণে আমি কৈছো ডু আই গো মই যাওঁনে ডু উই গো আমি যাওঁনে ডু ইউ গো তুমি যোৱানে ডু ইউ গো তোমালোক যোৱানে ডাজ হি গো তেওঁ যায়নে ডু দে গো তেওঁলোক যায়নে অৰ্থাৎ মই যাওঁনে আমি যাওঁনে তুমি যোৱানে তোমালোক যোৱানে তেওঁ যায়নে তেওঁলোক যায়নে these are all interrogative sentence সকলোবিলাক ইন্টাৰগেটিভ বাক্য হয় ইয়াত আমি সকলোতে ডু দেখিলে ডু 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 কিন্তু ইয়াত ডাজ আছে আৰু ইয়াত ডু আছে এই ডাজ কিয় হল why it is does এই যে আমি অথনি কৈছিলো আই গো উই গো ইউ গো হি গোজ দে গো এই হি পিছত যে আমি গোজ কৈছিলো সেই ইএস টু ডুৰ পিছলে উঠি গুচি আহিলে ইয়াত কি হৈ গল ডাজ হৈ গল ডি ও ই এস ডাজ অৰ্থাৎ অথনি আমি কৈছিলো হি গোজ এই বাক্যটো আপোনালোকে চাওক হি গোজ ডজ হি গোজ ভুল হ'ব এই ইএস টু ইয়াৰ পৰা উঠি গুচি গল আৰু এই ইএস টু কোট লাগি গলি ডুৰ পিছত লাগি গলি তেতিয়া কি হৈ গল ডাজ হি গো ডু দে গো তেনে ধৰণে I always go to school সেই বাক্যটো যদি আমি ইন্টাৰগেটিভ কৰিম তেতিয়া আমি কম যে do I always go to school কিন্তু আমি যদি কম Ram always goes to school হেতু আমি ইন্টাৰগেটিভ কৰিলে কম does Ram always go to school গতিকে এইটো হৈছে ইন্টাৰগেটিভ অৰ্থাৎ এই ইন্টাৰগেটিভ কথাটো আমি মনত ৰাখিবই লাগিব যিহেতু আমি আমাৰ জীৱনত প্ৰশ্নৰ উপৰি প্ৰশ্ন আমাৰ নিজৰ মনলৈও আহে আৰু আমি আনকো সুধিবলগীয়া হয় গতিকে we have already discussed about affirmative and the second portion is interrogative it has been also already discussed and now we are going to discuss about negative okay এতিয়া আমি ডিসকাস কৰিম simple present বা present indefinite tenseৰ conjugationৰ negative ফৰ্মটো মই conjugation কিয় ৰিপিট কৰি আছো এই conjugation শব্দটো যাতে আমাৰ চিলড্ৰেন বিলাকৰ একেবাৰে মনত হাস বহি যায় সেই কথাটোৰ কাৰণে conjugation কৰি আছো কিন্তু একেটা শব্দ যেটা ৰিপিট কৰি থকা হয় it may be monotonous for you monotonous মানে আমনি দায়ক কিন্তু আপোনালোকৰ আমনি দায়ক হৈ পৰিব পাৰে
but still I am uttering the word conjugation. তথাপিতো কিন্তু মই কনজুগেশ্যন শব্দটো কৈছোঁ এটা নিগেটিভ আমি এফাৰ্মেটিভ কৰিলোঁ ইণ্টাৰোগেটিভ কৰিলোঁ এটা নিগেটিভ কৰোঁ হোৱাট ইজ নিগেটিভ নাযাওঁ নোৱাৰোঁ নাখাওঁ নহো নকবি নাচাবি নেখেলোঁ নিলিখোঁ নপঢ়োঁ নিগেটিভ য'ত ন থাকিব না থাকিব সেয়া হৈছে নিগেটিভ আৰু ইংলিছত য'ত নট থাকিব সেইটো হৈছে নিগেটিভ কেতিয়াবা কেতিয়াবা নট ব্যৱহাৰ নকৰাকৈ আমি নিগেটিভ চেঞ্চত কথা কওঁ যেনেকৈ ডিটাৰমিনাৰ থাকে সেই বিষয়ে আমি পিছত আলোচনা কৰিম লিংকটো নহ'লে হেৰাই যাব এতিয়া আমি কৈছোঁ য'ত নট থাকিব দেট ইজ নিগেটিভ নট আকৌ বহুত আছে এনঅ'টি নট কে এনঅ'টি নট সেইটো নাট কওঁ আচলতে কে এনঅ'টি নাট ধৰক আমাৰ চুলিৰ গাঁঠি চাইকেলৰ নাট থাকে সেইটো কে এনঅ'টি আৰু এইটো নট হৈছে আমি নিগেটিভ চেঞ্চত ব্যৱহাৰ কৰোঁ আই এম আ বয় মই এটা ল'ৰা এনে হয় বুলি ক'ব লাগে মই এটা ল'ৰা হয় হয়তো আমি উজ্জ্ব কৰি ৰাখোঁ আমি নকওঁ আই এম আ বয় এইটো আমি যেতিয়া নিগেটিভ কৰিম তেতিয়া আমি ক'ম আই এম নট আ বয় মই এটা ল'ৰা নহয় এইটো নট ইয়াত এমৰ পিছত বি ভাৰ্বৰ পিছত নট লগাই দিলে নিগেটিভ হৈ গ'ল কিন্তু আই ইট বা আই গো নামৰ বাক্যটোত যদি আমি আইৰ পিছত নট লগাই দিওঁ তেতিয়া নিগেটিভ হৈ যাব নেকি কোনোবাই কলকুৱেল ইংলিছত অৰ্থাৎ মানে কথিত ইংৰাজীত কোনোবাই ক'ব পাৰে আই নট গো দেয়াৰ আই নট ইট আই নট লাইক হিম ক'ব পাৰে উই মে আণ্ডাৰষ্টেণ্ড আমি বুজি পাব পাৰোঁ বাট ইট ইজ নট কাৰেক্ট কিন্তু এইটো শুদ্ধ নহয় কিন্তু কাম চলি যায় আৰু ইংলিছ যদি কোৱা হয় তেনেকৈ কাম চলি যায় কিন্তু দেট ইজ নট প্ৰপাৰ ইংলিছ গতিকে আমি যদি গ্ৰেমেটিকেলি পূৰা কাৰেক্ট শুদ্ধকৈ ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে আই নট ইট বুলি ক'লে নহ'ব মই নাখাওঁ আই নট ইট বুলি ক'লে নহ'ব আমি ক'ব লাগিব আই ডু নট ইট যেনেকৈ আমি ইণ্টাৰোগেটিভ কৰোঁতে আপোনালোকে অকণমান আগত আমি কৈ আহিছোঁ যেনেকৈ ইণ্টাৰোগেটিভ কৰোঁতে আমি অক্সিলাৰী ভাৰ্ব ডুৰ সহায় লৈছিলোঁ ইয়াতো সেই অক্সিলাৰী ভাৰ্বৰ উপস্থিত থাকিব এই আই ইট বাক্যটো দেখিছে ইয়াত ডু দেখিছে ইয়াত নট দেখিছে অৰ্থাৎ আই ইট এই চিম্পল প্ৰেজেণ্টৰ এই বাক্যটো যেতিয়া আমি নিগেটিভ কৰিম তাত এই অক্সিলাৰী ভাৰ্ব ডুৰ সহায় ল'বই লাগিব তাৰোপৰি আমি ইয়াত নট লগাই দিওঁ গতিকে আই ইট আই ডু নট ইট অৰ্থাৎ মই নাখাওঁ সেইটো গতিকে ডু ভাৰ্বৰ সহায় ল'ব লাগিব অক্সিলাৰী ভাৰ্ব আৰু নটটো আমি ইয়াত এপ্লাই কৰিব লাগিব তেতিয়া বাক্যটো শুদ্ধ এটা নিগেটিভ চেণ্টেন্স হ'ব আই ইট আই ডু নট ইট অৰ্থাৎ মই খাওঁ মই নাখাওঁ এতিয়া আমি উভতি আহিছোঁ নিগেটিভৰ আটাইকেইটা বাক্যলৈ এই ইয়াত দেখিছে আই ডু নট গ' উই ডু নট গ' ইউ ডু নট গ' ইউ ডু নট গ' হি ডাজ নট গ' দে ডু নট গ' আই ডু নট গ' মই নাযাওঁ উই ডু নট গ' আমি নাযাওঁ ইউ ডু নট গ' তুমি নোযোৱা ইউ ডু নট গ' তোমালোক নোযোৱা হি ডাজ নট গ' তেওঁ নাযায় দে ডু নট গ' তেওঁলোক নাযায় সকলোতে গ' আছে সকলোতে ডু আছে দেখিছেনে সকলোতে ডু 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 ইয়াত ডাজ আছে আমি অথনি কৈ আহিছোঁ ইণ্টাৰোগেটিভত যে গ'ৰ পিছত ই এছ লাগিছিলে ই এছটো ডুৰ পিছলৈ উঠি আহি ডাজ হৈ গ'ল যেনেকৈ আই গ'টো ডু আই গ' আছিলে হি গ'জটো ডাজ হি গ' হ'ল ঠিক তেনেকৈ ইয়াতো আমি যেতিয়া সি নাযায় বুলি ক'ম তেতিয়া ডুৰ পিছত এই ভাৰ্বৰ পিছত থকা ই এছটো আমি ডুৰ পিছলৈ উঠাই লৈ গুচি আহিলোঁ এই গ'ৰ পিছত ই এছ আছিলে এই ই এছটো আমি উঠাই লৈ গুচি আহিলোঁ উঠাই লৈ আমি ক'লৈ লৈ আহিলোঁ এই ডুৰ পিছত আমি লগাই দিলোঁ এইটো কি হৈ গ'ল ডাজ হৈ গ'ল গতিকে হি ডাজ নট গ' তেওঁ নাযায় দে ডু নট গ' তেওঁলোক নাযায় এতিয়া বোলে মই স্কুললৈ নাযাওঁ আই ডু নট গ' টু স্কুল ৰাম স্কুললৈ নাযায় ৰাম ডাজ নট গ' টু স্কুল মই ভাত ৰান্ধো আই কুক ৰাইচ মই ভাত নাৰান্ধো আই ডু নট কুক ৰাইচ মোৰ মায়ে ভাত নাৰান্ধে মাই মাদাৰ ডাজ নট কুক ৰাইচ কিন্তু তুমি ভাত নাৰান্ধা ইউ ডু নট কুক ৰাইচ তেওঁলোকে ভাত নাৰান্ধে দে ডু নট কুক ৰাইচ কিন্তু আমি যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত কওঁ যে তেওঁ ভাত নাৰান্ধে মোৰ মায়ে ভাত নাৰান্ধে মোৰ দেউতাই ভাত নাৰান্ধে তেতিয়া ডাজ হ'ব ডাজ লগাব লাগিব তেতিয়া আমি ক'ম যে মাই মাদাৰ ডাজ নট কুক মাই ফাদাৰ ডাজ নট কুক ৰাম ডাজ নট কুক হি ডাজ নট কুক চি ডাজ নট কুক কিন্তু মই নাৰান্ধো আই ডু নট কুক তুমি নাৰান্ধা ইউ ডু নট কুক
ইয়াৰ পিছত আমি আলোচনা কৰিম ইন্টাৰোগেটিভ নেগেটিভ। আমি আহি এতিয়া একেবাৰে শেষ পোৰ্শনটো পাইছোহি। We have already discussed about affirmative, thereafter interrogative, thereafter negative, and now it is interrogative negative. Now we are going to discuss about interrogative negative. This is interrogative negative. মানে আমি affirmative বাক্যটো interrogative কৰিছিলো, affirmative বাক্যটো আমি negative কৰিছিলো। এতিয়া negative বাক্যটোক আমি interrogative কৰিম। এতিয়া ইয়াত আপোনালোকে চাওক I go, এই বাক্যটো আছে I go। এই বাক্যটো যদি আমি interrogative কৰিছো তেতিয়া আমি auxiliary verb do সহায় লৈছো আৰু এটো হৈ গৈছে do I go। মানে মই যাওনে। মই যাওটো কি হৈ গৈছে মই যাওনে হৈ গৈছে। আৰু মই যাওটো আমি যেতিয়া নেগেটিভ কৰিলো তেতিয়া আমি এই do ভাৰ্বৰ সহায় ললো আৰু নেগেটিভৰ নটৰ সহায় ললো, তেতিয়া কি হৈ গল I do not go, অৰ্থাৎ মই নাযাও হৈ গল। আমি প্ৰতিটো যে এফাৰ্মেটিভ বাক্যকে আমি ইন্টাৰোগেটিভ কে কোৱেশ্চন কৰিম হেতুটো নহয়। আমি কেতিয়াবা নেগেটিভ বাক্য এটাকো আমি কেতিয়াবা কোৱেশ্চন কৰিব পাৰো। নেগেটিভ সেন্সত আমি কোৱেশ্চন কৰিব পাৰো। তুমি বাৰু এতিয়া ভাত নোখোৱানে? তুমি বাৰু দশম শ্ৰেণী নপঢ়ানে? তুমি বাৰু সদায় স্কুল নোযোৱানে? এই যে নপঢ়ানে, নোযোৱানে, নোখোৱানে শব্দকেইটা নেগেটিভ নহয় জানো? কিন্তু সেই নেগেটিভ শব্দকেইটাক আমি কি কৰিছো ইন্টাৰোগেটিভ অৰ্থাৎ প্ৰশ্ন কৰিছো। নোযোৱানে, নোখোৱানে, নপঢ়ানে তেনেকুৱা ধৰণে। গতিকে এই বাক্যটো চাওক I go to হল do I go হল মই যাওনে, আৰু I go to আমি নেগেটিভ কৰিলো I do not go, মই নাযাওঁ। এই I do not go বাক্যটোকে আমি এটা ইন্টাৰোগেটিভ কৰিম। ইট ইজ ভেৰি ইজি। ইন্টাৰোগেটিভ কৰিম কিহত কৰিম? ইন্টাৰোগেটিভ কৰিম আমি নেগেটিভ সেন্সত। That is why it is called interrogative negative. এই যে আপোনাৰ হিকুটোক মই সুধিলো তুমি স্কুল যোৱানে, হেতু ইন্টাৰোগেটিভ সেন্টেন্স। তেওঁ কলে মই স্কুল যাওঁ, হেতু এফাৰ্মেটিভ সেন্স। তেনেকৈ আপুনি কলে এই ই স্কুল নাযায়, এনে কৈছে ই স্কুল নাযায়, এই ই স্কুল নাযায় হেতু নেগেটিভ সেন্স। আকৌ মই হিকুটোক সুধিলো তুমি স্কুল নোযোৱানে, তুমি স্কুল যোৱানে বুলি সোধা নাই, আকৌ তুমি স্কুল যোৱানে বুলি কলে হ'ব ইন্টাৰোগেটিভ। কিন্তু নেগেটিভৰ প্ৰশ্ন কৰিছো তুমি স্কুল নোযোৱানে, স্কুল কৈ থাকিলে ভুল হ'ব বাক্যটো। তুমি স্কুললৈ নোযোৱানে, এই যে স্কুললৈ নোযোৱানে বুলি যে আমি কৈছো, যোৱানে বুলি কোৱা নাই, যোৱানে বুলি কলে অনলি ইন্টাৰোগেটিভ। নোযোৱানে অৰ্থাৎ নেগেটিভৰ প্ৰশ্নটো সুধিছো। সেই নেগেটিভৰ প্ৰশ্নটো সুধোতে হৈ গৈছে যে তুমি স্কুললৈ নোযোৱানে, অৰ্থাৎ do not you go to school। হেতু এতিয়া ধৰক মই কলো যে মই কিতাপ পঢ়ো বা মই স্কুল যাওঁ, এই মায়ে কলে স্কুললৈ নাযায়। মই তেতিয়া কাৰোবাক সুধিলো কৈ দিয়াচোন কৈ দিয়া মই বাৰু স্কুল নাযাওনে, সেই যে নাযাওনে হেতু হৈছে ইন্টাৰোগেটিভ নেগেটিভ। অৰ্থাৎ নেগেটিভ বাক্য এটাক যেতিয়া আমি ইন্টাৰোগেটিভ কৰো আৰু আমি যেতিয়া নেগেটিভ সেন্সত যেতিয়া ইন্টাৰোগেটিভ অৰ্থাৎ এটা প্ৰশ্ন কৰো that is called interrogative negative. আমি এফাৰ্মেটিভত পাই আহিলো I go মই যাওঁ, ইন্টাৰোগেটিভত পালো do I go মই যাওনে, নেগেটিভত পালো I do not go মই নাযাওঁ। এতিয়া আমি পাম ইন্টাৰোগেটিভ নেগেটিভত। এইটো হ'ব do not I go, do not we go, do not you go, do not you go, does not he go, do not they go। এই যে does not এই es টো উঠি আহি দুৰ পিছলৈ আহিলে হেতুটো কৈ আছো বাৰে প্ৰতি, এবাৰ আৰু নকওঁ, নিশ্চয় সকলোৱে মনত ৰৈ গল। কিন্তু ইয়াত আমি কি লগালো যে I do not go বাক্যটোৰ প্ৰথম লগালো ইন্টাৰোগেটিভৰ কাৰণে do লগালো, ইন্টাৰোগেটিভ কৰিবৰ কাৰণে do লগাবই লাগিব, do লগালো, নেগেটিভৰ কাৰণে not লগালো, তেতিয়া হৈ গল do not I go মই নাযাওনে, do not we go আমি নাযাওনে, do not you go তুমি নোযোৱানে, do not you go তোমালোক নোযোৱানে, does not he go তেওঁ নাযায়নে, do not they go তেওঁলোক নাযায়নে। এইটোকে কোৱা হয় ইন্টাৰোগেটিভ নেগেটিভ। এতিয়া চাৰিটা বাক্য মই আকৌ কৈ দিছো। মই সদায় স্কুললৈ যাওঁ, I always go to school।
affirmative. Okay? মই সদায় স্কুললৈ যাওঁনে? Do I always go to school? কি বাক্য এইটো? ঘপকে মনত পেলাওকচোন। Interrogative বাক্য। মই স্কুললৈ নাযাওঁ। I do not go to school. এই যে নটটো আছে তাত ওকে নট বুলি কোৱাৰ লগে লগে মনলৈ আহি গ'ল। Not for negative. I do not go to school. মই স্কুললৈ নাযাওঁ। সেয়া হৈছে নেগেটিভ। এতিয়া একেবাৰে শেষত যিটো পঢ়াইছিল ইণ্টাৰগেটিভ নেগেটিভ সেই বিষয়ে ক'ম। মই স্কুললৈ নাযাওঁনে? নাযাওঁনে না নেগেটিভ, যাওঁনে ইণ্টাৰগেটিভ, অৰ্থাৎ ইণ্টাৰগেটিভ নেগেটিভ। Do not I go to school? সেয়াই। Okay friends, okay my dear children, today we have already discussed about the conjugation of simple present tense. I request everyone to remember these things very clearly so that you will be able to write English properly, you will be able to speak English properly. Thank you so much. Take care. Keep watching our YouTube channel, Srimanto Motivator. যদি আমাৰ চেনেলটো আপোনালোকৰ ভাল লাগিছে সাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব, কমেন্ট কৰি আমাক উৎসাহিত কৰিব আৰু ইয়াৰ লিংক শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীসকলক উপকৃত কৰিব।